নমস্কাৰ জবৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালোঁ। আজি লেটেষ্ট ভেকেঞ্চিবিলাক দেখুৱাই যাম, ভিডিঅ'টো সম্পূৰ্ণ চাব। এক নম্বৰ ভেকেঞ্চি হৈছে টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্স এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ভেকেঞ্চি। 11টা ভেকেঞ্চি আছে। কোৱালিফিকেশ্যনত বেচেলাৰ্ছ ডিগ্ৰী কৰা হ'ব লাগিব আৰু 2 বছৰ কাম কৰা এক্সপিৰিয়েঞ্চ লাগিব। HR এডমিনিষ্ট্ৰেশ্যন, ফাইনেন্স এণ্ড একাউণ্টছ, একাডেমিক পাৰ্চেছ, স্কুলছ বা আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী কৰা হ'লেও এপ্লাই কৰিব পাৰে। ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এইটো ৱেবছাইটত ভিজিট কৰিব লাগিব www.tiss.edu। ইয়াত ভিজিট কৰিব। ভিজিট কৰাৰ পিছত তাতে এপ্লাই ছেকশ্যন এটা পাব, তাত এপ্লাই কৰিব লাগিব। লাষ্ট ডেট হ'ব এপ্লাই কৰা 15 ফেব্ৰুৱাৰী। 2 নম্বৰ ভেকেঞ্চি হৈছে বাজাজ ফাইনেন্সৰ পৰা ছেলছ মেনেজাৰৰ ভেকেঞ্চি। লোকেশ্যন হ'ব মাৰ্ঘেৰিটা। MBA যদি কৰা আছে প্ৰিফাৰেঞ্চ পাব। আপোনালোকৰ এপ্লাই কৰা ইয়াতে মেইল ID দিয়া আছে, ইয়াতে বায়'ডাটা চেণ্ড কৰি দিব আৰু লাষ্ট ডেটটো হ'ব ফেব্ৰুৱাৰী 8 তাৰিখ। 3 নম্বৰ ভেকেঞ্চিটো CBSE এফিলিয়েটেড স্কুল এখনৰ পৰা আহিছে। PGT চাইক'লজি ছাবজেক্টৰ কাৰণে গুৱাহাটী হ'ব লোকেশ্যন। MA চাইক'লজিত কৰা হ'ব লাগিব আৰু B.Ed কৰা থাকিব লাগিব। 3 বছৰ এক্সপিৰিয়েঞ্চো বিচাৰিছে। মেইল ID আৰু হোৱাটছআপ নম্বৰ দিয়া আছে, যোগাযোগ কৰিব। 4 নম্বৰটো টেনিছ ছ'চিয়েলৰ পৰা আহিছে। টেনিছ ক্লাব মেনেজাৰ, গীতানগৰ গুৱাহাটী। ফ্ৰেছাৰ্ছ এপ্লাই কৰিব পাৰিব ইয়াত। আপোনালোকৰ ৰেছপনচিবিলিটি কি কি থাকিব ইয়াতে দিয়া আছে, চাই ল'ব। আৰু ইয়াতে আপোনালোকৰ টাইমিং মৰ্ণিং 6 AM পৰা 9 AM লৈকে আৰু ইভিনিং 4 PM পৰা 9 PM লৈকে ডিউটি কৰিব লাগিব। লাষ্ট ডেট হ'ব 8 ফেব্ৰুৱাৰী। আপোনালোকৰ ইয়াতে মেইল ID দিয়া আছে, ইয়াতে বায়'ডাটা চেণ্ড কৰি দিব। 5 নম্বৰটো হৈছে ছান ভেলী হস্পিটেলৰ পৰা কেচিয়াৰৰ ভেকেঞ্চি মেইলৰ কাৰণে, পূৰ্বাঞ্চল পথ, মথুৰা নগৰ। কোৱালিফিকেশ্যনত BA বা BCom পাছ কৰা হ'লে হ'ল। 1 বছৰ যদি এক্সপিৰিয়েঞ্চ আছে প্ৰিফাৰেঞ্চ পাব। কণ্টেক্ট নম্বৰ আৰু মেইল ID দিয়া আছে, ইয়াতে যোগাযোগ কৰি ল'ব। 6 নম্বৰ ভেকেঞ্চিটো HDFC লাইফৰ পৰা আহিছে। এছ'চিয়েট এজেঞ্চি বিজনেছ মেনেজাৰ। লোকেশ্যন আছে শিলচৰ, যোৰহাট, গোলাঘাট, নগাঁও, কোকৰাঝাৰ, আইজল আৰু মালিগাঁও। 2 বছৰ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব ছেলছত। কোৱালিফিকেশ্যনত ডিগ্ৰী পাছ কৰা হ'লে হ'ল। এপ্লাই কৰা মেইল ID দিয়া আছে, ইয়াতে বায়'ডাটা চেণ্ড কৰিব। 7 নম্বৰ ভেকেঞ্চিটো চেষ্টাৰ পৰা আহিছে। একাউণ্টছ এছিষ্টেণ্টৰ ভেকেঞ্চি, উলুবাৰী হ'ব লোকেশ্যন গুৱাহাটী। ৰেছপনচিবিলিটিছখিনি আপোনালোকৰ ইয়াতে দিয়া আছে, কি পইণ্ট ৱাইজ পঢ়ি যাব এবাৰ। আৰু কোনোবাই যদি এপ্লাই কৰে ইয়াতে মেইল ID দিয়া আছে, ইয়াতে বায়'ডাটা চেণ্ড কৰি দিব। 8 নম্বৰ ভেকেঞ্চিটো UTL ছ'লাৰ ছেলছ মেনেজাৰৰ ভেকেঞ্চি। লোকেশ্যন হ'ব ধুবুৰী, যোৰহাট, লখিমপুৰ, তেজপুৰ। এক্সপিৰিয়েঞ্চ 2 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে আৰু কোৱালিফিকেশ্যনত BBA বা MBA কৰা হ'ব লাগিব ছেলছ এণ্ড মাৰ্কেটিং ব্ৰাঞ্চত। এপ্লাই কৰা মেইল ID দিয়া আছে, লাষ্ট ডেট হ'ব 8 ফেব্ৰুৱাৰী। 9 নম্বৰ ভেকেঞ্চিটো ৰাজীৱ এণ্টাৰপ্ৰাইজ। ভেকেঞ্চি হৈছে 1 নম্বৰতে লেব টেকনিচিয়ান, 2টা পষ্ট আছে। হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব ছায়েন্সত আৰু ডিপ্ল'মা ইন অফ 1 year বা 6 monthsৰ ডিপ্ল'মা কৰা হ'ব লাগিব মেডিকেল লেবৰেটৰীত। আৰু যদি 1 বছৰ এক্সপিৰিয়েঞ্চ আছে কাম কৰা তেতিয়াহ'লে প্ৰিফাৰেঞ্চ পাব। আৰু আপোনালোকৰ পে স্কেলটো ইয়াতে দিয়া আছে, চাই ল'ব। 2 নম্বৰ ভেকেঞ্চিটো প্লেবটমিষ্ট। ইয়াতেও আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰীত পাছ কৰা হ'ব লাগিব ছায়েন্সত আৰু লগতে 1 বছৰ বা 6 মাহৰ মেডিকেল লেবৰেটৰী চাৰ্টিফিকেট লাগিব। ইয়াতে 1 বছৰ কাম কৰা এক্সপিৰিয়েঞ্চ লাগিব। এক্সপিৰিয়েঞ্চ যদি আছে প্ৰিফাৰেঞ্চ পাব আৰু ইয়াতে পে স্কেল দিয়া আছে, চাই ল'ব। চিলেকশ্যন প্ৰচিডিউৰত ইয়াতে ৱাক ইন ইণ্টাৰভিউত যাব লাগিব। 9 তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ হ'ব 11টা বজাৰ পৰা আৰু ইয়াতে এড্ৰেছটো দিয়া আছে, এড্ৰেছটো ইয়াতে চাই ল'ব। আপোনালোকৰ এপ্লাই কৰাৰ টাইমত কি ডকুমেণ্টছ লৈ যাব লাগিব ইয়াতে দিয়া আছে, সেইখিনি পঢ়ি ল'ব, চাই ল'ব। আৰু মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংকবিলাকো দি দিম, তাত আপোনালোকে ভিজিট কৰিব পাৰিব। চ' এইটো আছিলে শেষৰ ভেকেঞ্চি। ভিডিঅ'টো ভাল পালে লাইক কৰিব। লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।